নমস্কাৰ দিব লৈছোঁ এই মুহূৰ্তৰ এক পলিটিকেল বিগ আপডেট। দেশৰ সংবাদ মাধ্যমৰ এক্সিট পোলক তীব্ৰ কটাক্ষ ৰাহুল গান্ধীৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্সিট পোলক মোদী মিডিয়া পোল আখ্যা ৰাহুল গান্ধীৰ। এই সমীক্ষা কেৱল মোদীৰ সমীক্ষা আখ্যা ৰাহুল গান্ধীৰ। আৰু সমান্তৰালকৈ কংগ্ৰেছে কিমান আসন লাভ কৰিব সেয়াও স্পষ্ট কৰিলে ৰাহুলে। কংগ্ৰেছে 295খন আসন লাভ কৰিব বুলি মন্তব্য ৰাহুলৰ। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰিছোঁ, কিয়নো কালিৰ দিনটোত এক্সিট পোল নিৰ্বাচনী সমীক্ষা উলিওৱা পৰিলক্ষিত হৈছিল, যিহেতুকে 4 জুনত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব আৰু তাৰ পাক্ষণত দৰাচলতে বিজেপিয়ে জয়লাভ কৰাৰ এটা ইংগিত প্ৰদান কৰা পৰিলক্ষিত হৈছিল আৰু পূৰ্ব অনুমান কৰা হৈছিল যে বিজেপি জয়লাভ কৰিব আৰু বিজেপি জয়লাভ কৰাৰ সম্ভাৱনা আছে। আৰু শেহতীয়াকৈ সেই সন্দৰ্ভত এতিয়া ৰাহুল গান্ধীয়ে অসমৰ তথা দেশৰ সংবাদ মাধ্যমক তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ তেখেতে উল্লেখ কৰিছে যে এক্সিট পোল হৈছে মোদীৰ মিডিয়া পোল আৰু এই সমীক্ষা কেৱল মোদীৰ সমীক্ষা আখ্যা ৰাহুল গান্ধীৰ। সমান্তৰালকৈ কংগ্ৰেছে কিমান আসন লাভ কৰিব সেয়াও স্পষ্ট কৰিলে ৰাহুলে। আৰু কংগ্ৰেছে 295খন আসন লাভ কৰিব বুলি মন্তব্য ৰাহুল গান্ধীৰ। सर कितनी सीटें आ रही हैं आपके हिसाब से? 295